हेलो बंधु बान्धवी सकल मैं सालाम चौधरी और अहम प्रो यूट्यूब चैनलर आन एटा एक्साइटिंग भिडिओ लै आपनालोকক स्वागतम जनाइছো। आजिर भिडिओत आमी कथा पातिम आमार देशत टिकटक किय निषिद्ध करा होइसे। यदि आपुनि टिकटक करि भाल पाय बा आपुनि टिकटकर एजन सेलिब्रिटी तेतियाह'ले आपुनार बारे दुखर खबर, कारण एতিয়াर पर आपुनि टिकटक व्यवहार करिब नोवारे। यदि व्यवहार करे तेतियाह'ले आपुनार जेल यात्राओ हब पारे। आमार देशर बहुतो युवक युवतीये टिकटक व्यवहार करे, गतिके तेलुके टिकटकर विषय बुझी पाय और जिसकले टिकटकर विषय नाजाने तेलुকক मैं जनाई दिउ टिकटक होइसे एटा चाइनिज भिडिओ शेयारिंग एप जत लिपसिंग करी 15 सेकेंडर पर 60 सेकेंडर भिडिओ अपलोड करा हय। प्रथम अवस्था टिकटक एटा सामाजिक प्लेटफर्म आसिल जत परियाলৰ সকলো মানুহে বহি একেলগে টিকটকৰ ভিডিও উপভোগ কৰিব পাৰিছিল, কিন্তু বৰ্তমানৰ টিকটকত অকল যৌনতা নগ্নতা অশ্লীলতাৰে ভৰা। পৰিয়ালৰ মানুহ দূৰৰে কথা দুজন বন্ধু একেলগে বহি টিকটকত ভিডিও চাব নোৱাৰে। লৰাই ছোৱালীৰ বেশ ছোৱালী লৰাৰ বেশ ধৰি টিকটকত ভিডিও আপলোড কৰে আৰু টিকটক অহাৰ পিছৰ পৰা বহুতো লৰাই নিজৰ লিংগ পৰ্যন্ত পৰিৱৰ্তন কৰি পেলাইছে। টিকটকত বিয়পি পৰা এনে অশ্লীলতা দেখা পাই মাদ্ৰাজ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক নিৰ্দেশ দিছে যে অতি সোনকালে টিকটক এপ্লিকেশন বন্ধ কৰিব লাগে, যাতে আৰু বেছি নগ্নতা চাৰিওফালে বিয়পিব নোৱাৰে। এতিয়া যিসকলে টিকটক এপ ব্যৱহাৰ কৰে তেওঁলোকৰ চাগে বহুত দুখ লাগিছে যে টিকটক এপ বন্ধ হৈ গৈছে। তেওঁলোকক মই ক'ব বিচাৰো দুখ কৰাৰ একো নাই, অতি সোনকালে বেলেগ এটা এপ্লিকেশন আহি যাব, কাৰণ বৰ্তমান হৈছে ডিজিটেল যুগ বা ইন্টাৰনেটৰ যুগ। ভৱিষ্যতে যদি টিকটকৰ নিচিনা বেলেগ কোনো এপ্লিকেশন আমাৰ দেশত আহে তেতিয়াহ'লে অশ্লীলতাৰ পৰা অলপ দূৰত থাকিব, তেতিয়াহ'লে এইবিলাক বন্ধ নহয়। প্ৰথমে পাবজি বেন হ'ল, ইয়াৰ পিছত টিকটক বেন হ'ল, ইয়াৰ পিছত কোনটো এপ্লিকেশনৰ নাম্বাৰ আহে নাজানো। মানে কেন্দ্ৰীয় চৰকাৰ হওক বা উচ্চতম ন্যায়ালয় হওক সকলো এপ্লিকেশনত চকু ৰাখে আৰু যদি যিকোনো এটা এপ্লিকেশনৰ দ্বাৰা সমাজৰ কিবা এটা ক্ষতি হয় তেওঁলোকে লগে লগে এই এপ্লিকেশনটো বন্ধ কৰি দিয়ে। আমাৰ দেশত টিকটক কিয় বন্ধ হৈছে, যদি আপুনি এই বিষয়ে কিবা বুজি পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম।